Hello everyone, welcome to Maths Plus. যেহেতু আপোনালোকৰ বৰ্তমান ADR এক্সাম ডেট ৰিলিজ কৰা হৈছে যেনেকি আপোনাৰ তিনিটা ডেটত হ'ব গ্ৰেড 3 এক্সামটো আৰু দুটা ডেটত হ'ব আপোনাৰ গ্ৰেড 4 এক্সামটো গ্ৰেড 3 যেহেতু আমাৰ পোষ্ট আছিল তিনি প্ৰকাৰৰ এটা আছিল নৰ্মেল এইচএস আনটো আছিল ডিগ্ৰী উইথ কম্পিউটাৰ তো তিনিটাৰ কাৰণে সেপাৰেট ডেটত সেপাৰেট এক্সাম অনুষ্ঠিত হ'ব আৰু এক্সামৰ যিটো প্যাটাৰ্ন হয় সেইটো চেঞ্জ কৰি দিছে এক্সামৰ এতিয়া কেনেকৈ হ'ব এতিয়া প্ৰিলিমছ প্ৰথমতে হ'ব নেক্সট আপোনাৰ মেইনছ হ'ব তাৰ পিছত আপোনালোকৰ ইন্টাৰভিউ অথবা ভাইভা যি বুলি কয় সেইখিনি আপোনালোকৰ অনুষ্ঠিত হ'ব এটা বহুতৰ মনত কনফিউজন এটা হৈছে কি আমাৰ যেহেতু মন্তব্য শৰ্মাই কৈছে ছাৰে কৈছে যে কি মানে এক্সামটো এপিএসসিৰ আৰিত হ'ব এপিএসসি আৰিত বুলি তেহেতে এইটো বুজাইছে যে এক্সামটো তিনিটা ফেজত হ'ব ফেজ 1 হ'ব প্ৰিলিমছ ফেজ 2 হ'ব মেইনছ এণ্ড ফেজ 3 হ'ব ইন্টাৰভিউ অৰ ভাইভা এইটো কোৱা নাই যে এপিএসসি এক্সাম কণ্ডাক্ট কৰিব অথবা যেটো আমাৰ সিলেবাস হয় বা এক্সামৰ কোৱেশ্যনৰ যেটো লেভেল হয় সেইটো এপিএসসি লেভেলত হ'ব তেনেকুৱা কোনো কথা নাই কাৰণ নৰ্মেল গ্ৰেড 3 গ্ৰেড 4 এক্সামত এপিএসসি লেভেললৈ লৈ যোৱাটো মানে একো প্ৰয়োজন নাই আৰু তেনেকুৱা কাম নকৰেও আগতে যেনে ধৰণৰ কোৱেশ্যন আহিছিল খুব বেছি তাতকৈ 10% তাৰ লেভেলটো ইনক্ৰিজ হ'ব পাৰে খুব বেছি বা নহ'ব পাৰে প্ৰিলিমছত সেম লেভেল থাকিব ইনক্ৰিজ হ'লে মেইনছত খুব বেছি 10% বা 15% তাতকৈ অলপ হায়াৰ লেভেলৰ কোৱেশ্যন আহিব পাৰে এই বিষয়ে চিন্তা কৰিবলগীয়া একো নাই মই গোটেইখিনি ধুনীয়াকৈ কভাৰ কৰি দিম আমি অলৰেডি বহুখিনি ভিডিও কমপ্লিট কৰিছো যোৱা কেইদিনমান মই অলপ ল্যাপটপৰ প্ৰবলেম হওক বা কিছুমান পাৰ্সোনাল প্ৰবলেমৰ কাৰণে ভিডিও দিব পৰা নাই এতিয়া কন্টিনিউ দুমাহ আমি ক্লাস কৰিম একদম কন্টিনিউ কৰিম ইয়াত আমি গোটেইখিনি আপোনালোকৰ যিমান চেপ্টাৰ আছে গোটেইখিনি কভাৰ কৰি দিম ফাৰ্স্ট আমি যেহেতু কিছুমান চেপ্টাৰ কৰিছিলো মই প্ৰথমতে দেখাই দিছো যে আমি এইকেইটা চেপ্টাৰ অলৰেডি কমপ্লিট কৰিছো পাৰ্সেন্টেজ আমি কমপ্লিট কৰিছো নাম্বাৰ সিস্টেম কমপ্লিট এৰিথমেটিক প্ৰগ্ৰেছন কমপ্লিট কৰিছো ধুনীয়াকৈ প্লেলিষ্ট বনাই থোৱা আছে প্লেলিষ্টত আপোনালোকে এডিআৰই গ্ৰেড 3 অথবা গ্ৰেড 4 ৰ কাৰণে মেথছৰ যিমান ইম্পৰ্টেন্ট টপিক আছে গোটেইখিনি তাত পাই যাব তাৰ পৰা পঢ়িলে আপোনালোকৰ যদি 25টা কোৱেশ্যন হয় আউট অফ 25 আপোনালোকে আউট অফ 25 একদম পাবই খাটাং এইটো একদম নিশ্চিত হওক ভালদৰে খালি পঢ়িব লাগিব বা প্ৰেক্টিছ কৰিব লাগিব লগতে টেলিগ্ৰামত মই বিভিন্ন ধৰণৰ পিডিএফ বনাই আছো দিম লাহে লাহে তো সেইবোৰ প্ৰেক্টিছ কৰিলে আপোনালোকে নিশ্চয়কৈ 25 আউট অফ 25 পাব এৰিথমেটিক প্ৰগ্ৰেছনৰ পিছত আমি শিকিছিলো ৰেশিও প্ৰপৰচন নেক্সট এভাৰেজ তাৰ পিছত আমি এজ কৰিলো নেক্সট চাৰ্টছ এণ্ড ইন্ডাইসেছ প্ৰফিট লছ টাইম ৱৰ্ক নেক্সট আমি মিক্সাৰ ৰিলেশ্যন কৰিলো পাৰ্টনাৰশ্বিপ কৰিছো সিম্পল ইন্টাৰেষ্ট কৰিছো এতিয়া আমি কৰি আছিলো কম্পাউণ্ড ইন্টাৰেষ্টৰ আমি এটা ভিডিও কমপ্লিট কৰিছো তাত আমি কম্পাউণ্ড ইন্টাৰেষ্টৰ বিভিন্ন টাইপৰ কুৱেশ্যন সমূহ অলৰেডি ডিসকাস কৰিছো ইয়াৰ উপৰিও যিমান থাকে আমি টাইপৰ কুৱেশ্যন আমি আজিৰ ভিডিওটো ডিসকাস কৰিম নেক্সট আমাৰ বাকি ৰল মেনচুৰেশ্যন 2D and 3D স্পীড টাইম এণ্ড ডিসটেন্স ৰল ট্ৰেইন বুট এণ্ড ষ্ট্ৰীম ৰল আৰু প্ৰবাবিলিটি মই এবাৰ ইনক্লুড কৰিছো কাৰণ যেহেতু এপিএসসি মানে লেভেলত হ'ব মেইনছ হ'ব প্ৰিলিমছত যদি প্ৰবাবিলিটি কুৱেশ্যন নাহে আৰু মই ট্ৰিগনোমেট্ৰিখিনিও বেসিক ট্ৰিগনোমেট্ৰিখিনিও কভাৰ কৰি দিম কাৰণ প্ৰিলিমছত নাহিলেও আপোনালোকৰ মেইনছত আহি যাব পাৰে তো সেইকাৰণে চিন্তা কৰিব নালাগে এইখিনি মই ধুনীয়াকৈ কভাৰ কৰি দিম এতিয়া আমাৰ এইসমূহ গোটেইসমূহ চেপ্টাৰ কমপ্লিট হৈছে আমাৰ বাকি ৰল মেনচুৰেশ্যন স্পীড টাইম এণ্ড ডিসটেন্স ট্ৰেইনছ বুট এণ্ড ষ্ট্ৰীম আৰু প্ৰবাবিলিটি এণ্ড ট্ৰিগনোমেট্ৰি ইয়াৰ উপৰি যদি কিবা চেপ্টাৰ মোৰ ৰৈ গৈছে বা আপোনালোকে শিকিব বিচাৰে তেতিয়াহ'লে কমেন্ট বক্সত কমেন্ট কৰি জনাব লগতে বিভিন্ন ধৰণৰ পিডিএফৰ কাৰণে আপোনালোকে টেলিগ্ৰামত এনেকৈ সাৰ্চ কৰিব বা টেলিগ্ৰাম চেনেলৰ লিংক ডেসক্ৰিপচনত পাব তাত গোটেইসমূহ পিডিএফ যিমান উপলব্ধ আছে মোৰ তাত ধুনীয়াকৈ দিয়া আছে পাই যাব আৰু আগলৈও নতুন পিডিএফ কিছুমান পাব এতিয়া আমি ভিডিওটো আৰম্ভ কৰিছো আমি শিকি আছিলো কম্পাউণ্ড ইন্টাৰেষ্ট য'ত পাৰ্ট 1 আমি কমপ্লিট কৰিছো আজি আমি পাৰ্ট 2 শিকিম যদিহে আপোনালোকে কম্পাউণ্ড ইন্টাৰেষ্টৰ পাৰ্ট 1 টো শিকা নাই বা চোৱা নাই ভিডিওটো চাই ল'ব তেতিয়াহে পাৰ্ট 2 টো কমপ্লিট কৰিব আৰু যদি কম্পাউণ্ড ইন্টাৰেষ্ট কি একদম নাজানে তেতিয়াহ'লে প্ৰথমতে সিম্পল ইন্টাৰেষ্টৰ ভিডিওটো চাই ল'ব তাত মই কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্টৰ মাজত কি ডিফাৰেন্স হয় সেইখিনি ধুনীয়াকৈ বুজাই দিছিলো আজি আৰু ইমান কৈ নাথাকো আজি আহিম আমি টাইপ 3 অলৰেডি আমি টাইপ 1 এণ্ড টাইপ 2 ফাৰ্স্ট কম্পাউণ্ড ইন্টাৰেষ্টৰ ভিডিওটো ডিসকাস কৰিছো ঠিক আছে এতিয়া আহিছো টাইপ 3 ফাৰ্স্ট কুৱেশ্যনত কি দিয়া আছে আমাক the difference between the simple and compound interest on a certain sum of money at 5% rate of interest per annum for 2 years is rupees 150 the question to কৈছে কি the difference between the simple and compound interest মানে সৰল সুদ আৰু জটিল সুদ বা চক্ৰবৃদ্ধি সুদৰ মাজত ডিফাৰেন্স দিয়া আছে মানে পাৰ্থক্য দিয়া আছে on a certain sum of money এটা নিৰ্দিষ্ট পৰিমাণৰ ধনৰাশিৰ ওপৰত at 5% rate যদি সেই ৰেটটো হয় 5%
পাৰ এনাম ফৰ 2 ইয়াৰ 2 বছৰৰ কাৰণে 150 টকা যদি মই কুৱেশ্যনটো সৰলকৈ বুজাব লাগে সহজকৈ বুজাব লাগে তেতিয়াহ'লে কুৱেশ্যনটো হয় এনেকুৱা যে এটা নিৰ্দিষ্ট ধনৰাশিৰ ওপৰত 2 বছৰৰ কাৰণে 5% সুতৰ হাৰত সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ মাজৰ পাৰ্থক্য হ'ল 150 টকা কুৱেশ্যনটো মন দি শুনিব আকৌ মই ধুনীয়াকৈ সহজ ভাষাত কুৱেশ্যনটো বুজাই দিছো এটা নিৰ্দিষ্ট ধনৰাশিৰ ওপৰত 5% সুতৰ হাৰত 2 বছৰৰ কাৰণে সিম্পল আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ মাজৰ পাৰ্থক্য হ'ল 150 টকা তেতিয়াহ'লে মই উলিয়াব লাগে যি মই কৈছো নিৰ্দিষ্ট ধনৰাশি বুলি সাৰ্টেইন সাম এই সাৰ্টেইন সামটো কি হয় মই সেইটো উলিয়াব লাগে ঠিক আছে এতিয়া আগৰ যেটো আমি ফাৰ্স্ট পাৰ্ট কৰিছিলো তাতে মই কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্টৰ ডিফাৰেন্সৰ কিছুমান ফৰ্মুলা শিকাইছিলো যদিহে লিখা নাই তেতিয়াহ'লে লিখি ল'ব লাগিছিল মই আগতে কৈছো আজিও মই লিখি দিছো এইকেইটা একদম নোট ডাউন কৰি ল'ব আহি যাব পাৰে ফাৰ্স্ট ডিফাৰেন্সৰ ফৰ্মুলাটো হ'ল যদিহে 2 বছৰৰ ডিফাৰেন্স হয় ইয়াত যেনেকৈ 2 বছৰ বুলি কৈছে যদিহে 2 বছৰৰ ডিফাৰেন্সৰ কথা হয় তেতিয়াহ'লে তাৰ ফৰ্মুলা কি হ'ব তাৰ ফৰ্মুলা হ'ব ডিফাৰেন্স ইকুৱেল টু p into r মানে হ'ল ইয়াত ৰেট আৰু p মানে নিশ্চয় আপোনালোকে জানে p মানে হ'ল প্ৰিন্সিপাল p into r by 100 হোল স্কয়াৰ এইটো হ'ল 2 বছৰৰ কাৰণে ডিফাৰেন্সৰ ফৰ্মুলা ঠিক একেদৰে 2 বছৰ নাথাকি যদি 3 বছৰ থাকে তেতিয়াহ'লে ফৰ্মুলাটো চেঞ্জ হৈ যাব 3 বছৰৰ কাৰণে ডিফাৰেন্সৰ ফৰ্মুলাটো হ'ল ডিফাৰেন্স ইকুৱেল টু p into r square into 300 plus r divided by 100 cube এইটা ফৰ্মুলা লিখি লব 2 বছৰৰ কাৰণে ডিফাৰেন্সৰ ফৰ্মুলা হ'ল ডিফাৰেন্স ইকুৱেল টু p into r by 100 হোল স্কয়াৰ আৰু 3 বছৰৰ কাৰণে ডিফাৰেন্সৰ ফৰ্মুলা হ'ল ডিফাৰেন্স ইকুৱেল টু p r square into 300 plus r by 100 cube ঠিক আছে এতিয়া মোক কৈছে 2 বছৰৰ কাৰণে ডিফাৰেন্স তো মই কোনটো ফৰ্মুলা ইউজ কৰিম নিশ্চয় মই এইটো ফৰ্মুলা ইউজ কৰিম তো মই কি লিখিম ফৰ্মুলাটো মই আকৌ লিখি দিছো ডিফাৰেন্স ইকুৱেল টু কি হ'ব p into r to মই capital R নিলিখি small r লিখিব পাৰো 100 whole square এতিয়া মোক ইয়াত দিয়া আছে ডিফাৰেন্সটো কিমান বুলি 150 তো ডিফাৰেন্সৰ ঠাইত মই লিখিম 150 equal to p মানে প্ৰিন্সিপালটো মোক দিয়া নাই ইয়াত সাৰ্টেইন সাম বুলি কৈছে তো p টো মই কি লিখিম p বুলি লিখিম কাৰণ মই p ৰ ভ্যালু উলাব লাগে তো p টো মই p বুলি লিখিছো নেক্সট মোক কৈছে r by 100 ৰেট কিমান কৈছে 5% ইয়াত হ'ব 5 by 100 whole square ঠিক আছে নেক্সট ইয়াৰ পৰা মই পাতিম 150 equal to p into এটো যদি মই কাটাকাটি কৰো কিমান বাৰ যাব 5 ৰে যাব এবাৰ 5 ৰে যাব ইয়াত 20 বাৰ তো মই কি পালো 1 by 20 whole square পালো এগেইন মোক যেহেতু p ৰ ভ্যালু লাগে তো p equal to মই কি কৰিম একফালে ৰাখি বাকিখিনি হ'ব 150 into 1 by 20 whole square আছিল এইফালে আহিলে কি হ'ব 20 into 20 হ'ব আৰু ইয়াৰ পৰা মই p ৰ ভ্যালু কিমান পাম 15 দুগুণ 30 30 দুগুণ 60 1230 তো প্ৰিন্সিপাল হ'ল মোৰ 60000 তো মোৰ কাৰেক্ট আনসাৰ হ'ব অপচন 3 60000 আশা কৰো বুজি পাইছে কোনোবাটো কোৱেশ্যনত কিবা ডাউট থাকিলে একদম কমেন্ট বক্সত সুধিব বা টেলিগ্ৰাম গ্ৰুপতো সুধিব পাৰে ঠিক আছে এতিয়া আহিছো ইয়াৰ পিছৰ কুৱেশ্যনত কি কৈছে ইয়াৰ পিছৰ কুৱেশ্যনত the difference between compound interest and simple interest of a sum for 2 years at 8% is rupees 786 the sum is অৰ্থাৎ কুৱেশ্যনটো কৈছে মোক আগৰ দৰে সেম মই কুৱেশ্যনটো সহজ ভাষাত বুজাই দিছো কৈছে যে এটা নিৰ্দিষ্ট অন সাৰ্টেইন সাম বুলি কৈছে নে simple of a sum মানে এটা নিৰ্দিষ্ট ধনৰাশিৰ ওপৰত 2 বছৰৰ কাৰণে 8% সুতৰ হাৰত কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্টৰ মাজৰ ডিফাৰেন্সটো হৈছে 786 rupees তেতিয়াহ'লে মই উলিয়াব লাগে সামটো কি বা প্ৰিন্সিপালটো কি আগৰ দৰে আমি সেম ফৰ্মুলা ইউজ কৰিম ডিফাৰেন্স ইকুৱেল টু হ'ব p into r by 100 whole square ইয়াৰ পৰা পাম ডিফাৰেন্স কিমান দিয়া আছে মোক এবাৰ 768 equal to p মানে জানো তো p টো হেনেকৈ লিখিম r মানে মোক কিমান ভেক্টৰ কৈছে 8 বুলি কৈছে তো মই লিখিম 8 by 100 whole square মই ক্যান্সেল কৰিলে 4 এৰে ইয়াত হ'ব 25 ইয়াত হ'ব 4 এৰে 2 তো মই ফাইনালি পাম 768 equal to p into
2/25 whole square. ইয়াৰ পৰা মই যেহেতু মোক p ভ্যালু লাগে তো p ভ্যালু মই কি পাম p equal to হ'ব মোৰ p টো এফালে ৰাখি বাকিখিনি এফালে লৈ আহিলে হ'ল 768 into এইটো ইফালে আহিলে কি হ'ব 2/25 আছে ই ৰিভাৰ্স হৈ 25/2 হ'ব আৰু ইয়াত হোল স্কয়াৰ আছে ঠিক আছে এতিয়া ইয়াৰ পৰা মই p ভ্যালু উলিয়াব লাগে p equal to হ'ব 768 into এইটো হোল স্কয়াৰ আছে তো মই এইটো দুবাৰ লিখিব পাৰো বা মই দুবাৰ নিলিখি ডাইৰেক্ট স্কয়াৰ কৰি দিব পাৰো স্কয়াৰ কৰিলে হ'ব স্কয়াৰ নকৰ স্কয়াৰ কৰি দিছো এটাই কথা 25 স্কয়াৰ মানে হয় 625 and 2 স্কয়াৰ মানে হ'ব 4 এই 4 এৰে মই যদি হেতক ক্যান্সেল আউট কৰো 76 আছে 19 টাইমছ যাব আৰু 8 তক যাব 4 এ 2 টাইমছ তো মই ফাইনালি p এর ভ্যালু কিমান পাম p ইকুয়াল টু হ'ব 192 into 625 এটা দুটা ইনটু কৰিলে কিমান হ'ব যদি মই ইনটু কৰি চাও কেনেকৈ ইনটু কৰিম এটো সহজকৈ মই 192 ৰ জায়গাত মই 200 ললো 625 এৰে মাল্টিপ্লাই কৰিলে কিমান পায় 50 হ'ব ইয়াত হ'ব 6 দুগুণ 12 আৰু 0 হ'ব 00 200 লৈছিলো মানে 8 বেসিক লৈছিলো তো 8 মই কমকে লম এবাৰ 625 8 এৰে ইনটু কৰিলে 4 16 আছে 20 এর 0 হাত রইল 6 8 গুণ 48 49 50 তার মানে ইয়াৰ পৰা মোৰ মাইনাস হ'ব 5000 5000 মাইনাস কৰিলে মই কি পাম এইটো তাহলে পাম 1,20,000 মোৰ হ'ব आंसर অপচন 3 1,20,000 এইটো হ'ব কারেক্ট आंसर ইয়াত হ'ব 1,20,000 rupees এইটো হ'ল মোৰ প্ৰিন্সিপাল ঠিক আছে এতিয়া হৈছে নেক্সট কোৱেশ্চনত কি দি আছে আমাক the difference between the compound interest and simple interest on rupees 10,000 for 2 years is rupees 25 the rate of interest per annum এইটো অলপ ডিফারেন্ট টাইপৰ কোৱেশ্চন কি কৈছে ইয়াত difference between compound interest মানে compound interest আৰু simple interest ৰ difference দিয়া আছে on rupees 10,000 মানে 10,000 টকাৰ ওপৰত for 2 year 2 বছৰৰ কাৰণে difference টো কিমান 25 টকা তেতিয়া হলে মই উলিয়াব লাগে ৰেট টো কিমান পাৰ্সেন্ট সুতৰ হাৰ মই হেইটো উলিয়াব লাগে সহজকৈ কোৱেশ্চনটি বুজাই দিছো কোৱেশ্চনটিত কৈছে 10,000 টকাৰ ওপৰত 2 বছৰৰ কাৰণে এটা নিৰ্দিষ্ট ৰেটত যি কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্ট হ'ব সেই দুটাৰ ডিফাৰেন্সটো মোক কৈছে 25 টকা তেতিয়া হলে উলিয়াব লাগে মই ৰেটটো কিমান ঠিক আছে এতিয়া ৰেটটো কেনেকৈ উলিয়াম আগৰ দৰে সেম ফৰ্মুলা পুট কৰি মই ডিফাৰেন্সৰ ফৰ্মুলাটো পুট কৰি ৰেটটো উলিয়াব পাৰো কেনেকৈ তো ডিফাৰেন্স মানে কি আছে মোৰ p into r by 100 হোল স্কয়ার আছিলে এতিয়া ডিফারেন্স কিমান দিয়া আছে মোক 25 দিয়া আছে আৰু p এর ভ্যালু মোক কি দিয়া আছে p মানে হল প্রিন্সিপাল মানে 10,000 টকা আছে তো p হ'ব মোৰ 10,000 rupees into r তো r তো মই যেহেতু নাজানো ৰেটটো নাজানো তো মই এনেকৈ লিখিব লাগিব তো ইয়াৰ পৰা মই যেহেতু মোক r ৰ ভ্যালু লাগে এইখিনি মই এফালে ৰাখিম আৰু বাকিখিনি মই আনফালে লৈ যাম তো ইয়াত হ'ব 25 divided by 10,000 ঠিক আছে এতিয়া ইয়াত স্কয়াৰ আছে ইয়াত আছে স্কয়াৰ তো মই যদি হে দুফালে স্কয়াৰ ৰুট লও এফালে মই স্কয়াৰ ৰুট লব লাগিব এতিয়া মই ইয়াৰ পৰা কি পাম স্কয়াৰ ৰুট আছে আৰু ভিতৰত স্কয়াৰ আছে তো স্কয়াৰটো উঠি যাব স্কয়াৰত দলু একেলগে উঠি যাব ইয়াত থাকিব r by 100 ইয়াত হ'ব স্কয়াৰ ৰুট অফ 25 কি হয় 5 হয় আৰু স্কয়াৰ ৰুট অফ 10,000 কি হয় ইয়াত কেইটা জিৰো চাৰিটা জিৰো আছে তো কেইটা জিৰো পাম ফাইনালি দুটা জিৰো পাম তো মই কি পালো মই পালো r by 100 equal to 5 by 100 ইয়াৰ পৰা মই r ৰ ভ্যালু উলিয়াব লাগে 100 r equal to হ'ব 5 into 100 আৰু r মানে কি হ'ব 5 into 100 divided by 100 100 cancel out হৈ কিমান ৰব 5 তো ৰেট মই কিমান পালো 5% এইখিনিতে আকৌ সহজকৈ কৰিব পাৰি এই ইকুৱেশনটো যি আছে ইয়াত যেহেতু ডিনোমিনেটৰত ইয়াতো 100 আছে ইয়াতো 100 আছে দুটা 100 মই cancel out কৰি r equal to 5 মই ইয়াৰ পৰা ডাইৰেক্ট লিখি দিব পাৰো জি পাইছে ডিনোমিনেটৰ যদি একে থাকে দুটা cancel out কৰি দিব পাৰো আৰু 0 হেইটো আমি লিখিব পাৰো তো এনেকৈ কৰিলে হ'ব এনেকৈ কৰিলে হ'ব যোনটো সহজ পায় ঠিক আছে মোৰ কারেক্ট आंसर হ'ব অপচন 1 5% হল এতিয়া আছে নেক্সট কোৱেশ্চনত কি দি আছে মোক the difference between the simple interest and compound interest compounded annually on rupees 40,000
for 3 years at 8% per annum is কুৱেশ্যনটিত কৈছে ডিফাৰেন্সৰ কথা কৈছে সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ মাজত 40,000 টকাৰ ওপৰত 3 বছৰৰ কাৰণে 8% সুতৰ হাৰত ডিফাৰেন্সটো কিমান মই সেইটো উলিয়াব লাগে কুৱেশ্যনটি মই সহজ ভাষাত বুজাই দিছো কুৱেশ্যনটিত কৈছে মোক যদিহে 40,000 আমাৰ মূলধন হয় 40,000 টকাৰ ওপৰত 3 বছৰৰ কাৰণে 8% সুতৰ হাৰত যেটো সিম্পল ইন্টাৰেষ্ট হ'ব আৰু যেটো কম্পাউণ্ড ইন্টাৰেষ্ট হ'ব ইহতৰ মাজৰ ডিফাৰেন্সটো কিমান হ'ব মোক সেইটো সুধিছে এটা 3 বছৰৰ কাৰণে কৈছে তো ফৰ্মুলাটো আমাৰ চেঞ্জ হ'ব 3 বছৰৰ কাৰণে ফৰ্মুলাটো আছিল মোৰ ডিফাৰেন্স ইকুৱেল টু p into r square into 300 plus r divided by 100 cube আছে মোক উলিয়াব কি দিছে ডিফাৰেন্সটো উলিয়াব দিছে তো ডিফাৰেন্সটো ইফালে আছে ঠিকই আছে p প্ৰিন্সিপাল কিমান আছে 40,000 আছে 40,000 r square ৰেট কিমান আছে 8% আছে তো 8% মানে h square হ'ব into 300 plus r 300 plus r মানে কি হ'ব 300 plus 8 300 plus 8 মানে কি হয় মই ডাইৰেক্টলি লিখিছো 308 ঠিক আছে তলত কি হ'ব 100 কিউব মানে এইটো এতিয়া যদি মই জিৰোবোৰ কেনসেল আউট কৰো ইয়াত 4টা জিৰো আছে ইয়াত 4টা জিৰো মই কেনসেল আউট কৰিলো ঠিক আছে ইয়ালে নেক্সট তলত 100 ৰ ওপৰত কি হ'ব ইয়াত এটা 4 এটা আছে তো আমি পালো 4 into h square into 308 পালো আৰু তলত ডিভাইডেড বাই 100 আছে এইটো মই h square টো মই 64 বুলি লিখিব পাৰো এইটো মই মাল্টিপ্লাই কৰিব লাগিব 64 into 4 কিমান হয় 256 and again 308 যদি মাল্টিপ্লাই কৰো কিমান পাম যে মই কৰি লৈছো বাৰু আপোনালোকে নিজে কৰিব মই ক্যালকুলেটৰ কৰি লৈছো 256 into 308 78848 এটো হ'ব 78848 তো মই ওপৰত কি পাম ফাইনালি 78848 আৰু তলত আমাৰ কি আছে 100 আছে এটি ইয়াৰ পৰা মই কি পাম যেহেতু তলত 100 আছে তো পয়েন্ট কেইটাৰ আগত হ'ব দুটাৰ আগত হ'ব তো ইয়াৰ পৰা পাম 788.48 rupees তাৰ মানে মই ডিফাৰেন্সটো কি পালো 788.48 rupees হল মোৰ ডিফাৰেন্স বুজি পালে অপচন 2 হ'ব মোৰ কাৰেক্ট আনসাৰ যদি বুজি পোৱা নাই আকৌ এবাৰ ৰিপিট কৰি চাব তথাপিও বুজি নাপালে কমেন্ট বক্সত কমেন্ট কৰি দিব পাৰে এটা নেক্সট কোৱেশ্চনত কি দি আছে মোক এটো বেলেগ টাইপৰ কোৱেশ্চন টাইপ কৰ কি কৈছে কোৱেশ্চনটিত a sum of money doubles itself in 4 years এটা নিৰ্দিষ্ট ধনৰাশি কি হয় ডাবল হৈ যায় 4 বছৰৰ পিছত কম্পাউণ্ড ইন্টাৰেষ্টত যদি এটা আমি কি কৰো এটা নিৰ্দিষ্ট ধনৰাশি কম্পাউণ্ড ইন্টাৰেষ্টত কাবাক উত্তৰলৈ দিও তেতিয়া হয় 4 বছৰৰ মূৰত সেই ধনৰাশিটো কি হৈ যায় মোৰ ডাবল হৈ যায় যেনেকুৱা ধৰি লও মই 10 টকা মই কম্পাউণ্ড ইন্টাৰেষ্টত 4 বছৰৰ কাৰণে বেলেগক ধাৰলৈ দিছো তেতিয়া 4 বছৰৰ পিছত সেই 10 টকাটো মোৰ কি হ'ব ডাবল হ'ব তাৰ মানে কি হ'ব 20 টকা হ'ব ঠিক আছে এতিয়া কৈছে it will amount to 8 times itself at the same rate of interest in তেতিয়া হলে সুধিছে ইয়াত কি হৈছিল ডাবল হৈছিল ইনটু 2 হৈছিল এতিয়া ইনটু 8 বা 8 গুণ কেতিয়া হ'ব যদি ইন্টাৰেষ্টৰ ৰেটটো একে হয় তেতিয়া হলে কিমান বছৰ লাগিব এইটো 8 গুণ হওঁতে মোক সেইটো সুধিছে ঠিক আছে একদম কনসেপচুৱেলি কৰিব এইটো কোৱেশ্চন ফৰ্মুলাত পুট কৰিব গলে বহুত ভেজাল হ'ব একদম কনসেপ্ট ইউজ কৰি কিনে চাব ধৰি ললো মই 1 টকা কম্পাউণ্ড ইন্টাৰেষ্টত ধাৰলৈ দিছো 4 বছৰৰ কাৰণে তেতিয়া হলে সেই 1 টকাটো মোৰ কি হ'ব যায় কেনে 2 টকা হ'ব ঠিক আছে এতিয়া আকৌ এই 2 টকাটো মই আকৌ এটো কম্পাউণ্ড ইন্টাৰেষ্টত গুছি যাব তো নেক্সট 4 ইয়াৰ্ছৰ কাৰণে এই 2 টকাটো যায় কেনে কি টকা হ'ব ইয়াৰ ডাবল হ'ব তাৰ মানে 4 rupees হ'ব ঠিক আছে এটা এইবাৰ 4 rupees টো আকৌ 4 বছৰৰ কাৰণে যদি কম্পাউণ্ড ইন্টাৰেষ্টত লাগি থাকে মানে আমি পইচাটো তাৰ পৰা নানো কন্টিনিউ হৈ থাকে তেতিয়া হলে 4 টকাটো যায় কেনে নেক্সট 4 বছৰৰ পিছত কি হ'ব 8 rupees হ'ব তাৰমানে মই কিমান টকা তাক ধাৰলৈ দিছিলো প্ৰথমতে দিছিলো 1 টকা আৰু ফাইনালি মই 8 টকা কেতিয়া পালো 1 টকাৰ পৰা 8 টকা পালো মানে কি গুণ হল মোৰ 8 গুণ হল এতিয়া 8 গুণ হল কেই বছৰৰ মূৰত 4 বছৰ 4 বছৰ 4 বছৰ অৰ্থাৎ 12 বছৰৰ মূৰত মোৰ 1 টকাটো যায় কেনে 8 টকা হল বা মোৰ প্ৰিন্সিপালটো যায় কেনে 8 টাইমছ হল কেতিয়া 4 বছৰৰ মূৰত তো মোৰ কাৰেক্ট আনসাৰ হ'ব অপচন 2 12 years বুজি পালে একদম কনসেপচুৱেলি যদি বুজিব চাই একদম সিম্পল কোৱেশ্চন কিন্তু যদি ভাবিব মানে কিবা কিবি ধৰি কেনে কৰিব হজে একদম বহুত লেন্থি হৈছে হল এতিয়া আছে নেক্সট কোৱেশ্চন কি কৈছে at what rate percent per annum of compound interest will a sum of money become 4 times of itself in 2 years
কুৱেশ্যনটি সহজ ভাষাত বুজাবলৈ গ'লে কি কৈছে ইয়াত at what rate percent per annum কি মানে ৰেটত কম্পাউণ্ড ইণ্টাৰেষ্টত will a sum of money become 4 times of itself in 2 years 2 বছৰত এটা নিৰ্দিষ্ট ধনৰাশি যায় কেনে কি হ'ব 4 গুণ হ'ব সেইটো সুধিছে ৰেটটো কিমান সেইটো সুধিছে ঠিক আছে এতিয়া মই ধৰি লৈছো আমি প্ৰিন্সিপাল ধৰি লৈছো 1 rupees এতিয়া 1 rupees টো মোৰ কি টকা হ'ব লাগে rupees 4 হ'ব লাগে বা এইটো এনেকৈ নকৰি আমি যদি আমি বেলেগকৈ কৰিব চাওঁ ধৰি ললো মই প্ৰিন্সিপালটো মই ললো কি x বুলি ললো মোৰ প্ৰিন্সিপালটো কি x ঠিক আছে এতিয়া মই ৰেটটো নাজানো মই টাইমটো জানো কিমান 2 বছৰ এগেইন মই কি জানো মোৰ যিটো প্ৰিন্সিপাল আছে সেইটো কিমান টাইম হ'ব 4 টাইম হ'ব তাৰমানে মানে 2 বছৰৰ পিছত মই এমাউন্টটো কিমান পাম এই প্ৰিন্সিপালটো 4 গুণ পাম 4 গুণ কিমান হ'ব 4x হ'ব ঠিক আছে ইয়ালে এতিয়া আমি কি কৰিম যেহেতু কম্পাউণ্ড ইন্টাৰেষ্টত দিছো তো কম্পাউণ্ড ইন্টাৰেষ্টৰ ফৰ্মুলাটো পুট কৰিম কম্পাউণ্ড ইন্টাৰেষ্টৰ ফৰ্মুলাটো কি আছিল a equal to p whole into 1 plus r by 100 whole square এইটো আছিল কম্পাউণ্ড ইন্টাৰেষ্টৰ ফৰ্মুলা ইয়াত মই a ৰ ভ্যালু জানো p ৰ ভ্যালু জানো r ৰ ভ্যালু নাজানো উলিয়াব লাগে আৰু ইয়াত স্কোয়াৰ নাছিল ইয়াত আছিল t তো t মানে কি মই জানো ঠিক আছে এতিয়া মই ফৰ্মুলাটো পুট কৰি দিলে হল a মানে কি আছে 4x equal to p মানে আমাৰ দিয়া আছে x 1 plus r by 100 তো r ৰ ভ্যালু মই নাজানো r by 100 t মানে টাইম কিমান আছে 2 বছৰ তো স্কোয়াৰ তো ইয়াৰ পৰা যদি চাও আমি এই ৰাশিটো আৰু এই ৰাশিটো মাল্টিপ্লাই হৈ আছে তেতিয়াহলে মই ইয়াৰ পৰা এই x2 আৰু এই x2 মই কেনসেল আউট কৰি দিব পাৰো মোৰ ইয়াত ৰল ফাইনালি 1 equal to 1 plus r by 100 whole square এতিয়া যদি মই ইফালে স্কোয়াৰ ৰুট লৈ এডাল ইফালে স্কোয়াৰ ৰুট লৈ এডাল মই কি পাম স্কোয়াৰ ৰুট অফ 4 মানে হ'ব 2 আৰু ইফালে হ'ব মোৰ 1 plus r by 100 ইয়াৰ স্কোয়াৰটো উঠি যাব হল এতিয়া মোক কি লাগে ৰেটটো লাগে তাৰমানে মোক r ৰ ভ্যালুটো লাগে তো r টো মই এফালে ৰাখি বাকিবোৰ সেইফালে নিলে হ'ব r by 100 equal to 2 minus 1 আৰু 2 minus 1 মানে কি হয় 1 হয় নিশ্চয়কৈ তেতিয়াহলে ইয়াৰ পৰা মই কি পাম r equal to কিমান হ'ব মোৰ 100% তাৰমানে যদি এটা নিৰ্দিষ্ট ধনৰাশি কম্পাউণ্ড ইন্টাৰেষ্টত 2 বছৰৰ কাৰণে তাৰ 4 গুণ হ'ব লাগে 2 বছৰৰ মূৰত তেতিয়াহলে ৰেট অফ ইন্টাৰেষ্ট কিমান হ'ব লাগিব 100% হ'ব লাগিব মোৰ কাৰেক্ট আনসাৰ হ'ব অপচন 1 100% বুজি পালে এতিয়া আহিছো নেক্সট কোৱেশ্চনত কি দিয়া আছে কি দিছে কোৱেশ্চনটিত a sum of money becomes 8 times of itself এইবোৰ মানে 8 times of 4 times of 2 times of এইবোৰ কোৱেশ্চন একদম ইম্পৰ্টেন্ট কোৱেশ্চন SSC এক্সামত এনেকুৱা কোৱেশ্চন আহি থাকে তো নিশ্চয়কৈ ইয়াত আহিব পাৰে সেইকাৰণে মই কৰাই দিছো কৈছে কি a sum of money becomes 8 times of itself in 3 years 3 বছৰত এটা নিৰ্দিষ্ট ধনৰাশি কি হৈ যায় 8 গুণ হৈ যায় কম্পাউণ্ড ইন্টাৰেষ্টত ৰেট অফ ইন্টাৰেষ্ট তেতিয়াহলে মই উলিয়াব লাগে ৰেট অফ ইন্টাৰেষ্টটো কি আগৰ দৰে একেই কোৱেশ্চন কেনেকৈ কৰিম এতিয়া এটা নিৰ্দিষ্ট ধনৰাশি লৈ ললো মই x এইটো জাগেনে কি হয় 3 বছৰৰ পিছত কেই টাইম 8 গুণ হয় তাৰমানে আফটাৰ 3 years x গৈ কেনে কি হ'ব 8x হৈ যাব হল ইয়ালে মই ৰেট অফ ইন্টাৰেষ্ট উলিয়াব লাগে হল 3 বছৰ কৈছে এতিয়া যদিহে মই কম্পাউণ্ড ইন্টাৰেষ্ট ফৰ্মুলা পুট কৰো তেতিয়া মই ইয়াৰ পৰা কি পাম হ'ব ইয়াত মোৰ প্ৰিন্সিপাল কি আছে x আৰু এমাউন্টটো মোৰ কি দিয়া আছে 8x আৰু টাইমটো মোৰ দিয়া আছে 3 তেতিয়াহলে মোৰ কম্পাউণ্ড ইন্টাৰেষ্ট ফৰ্মুলা হ'ব a equal to p whole into 1 plus small r লিখিছিলো r by 100 ঠিক আছে তো ইয়াৰ পৰা মই পাম সৰি ইয়াৰ পৰা মই এমাউন্ট কিমান আছে মোৰ 8x আছে প্ৰিন্সিপাল আছে x into 1 plus ৰেটটো নাজানো তো r লিখিলো by 100 টি মানে কিমান 3 বছৰ তো কিউব হ'ব ইয়াৰ x আৰু ইয়াৰ x কেনসেল আউট হ'ব ইয়াৰ পৰা পাম মই 8 equal to 1 plus r by 100 হোল কিউব আৰু যদি মই কিউব ৰুট লও দুফালে কিউব ৰুট ললো এইফালে মই কিউব ৰুট ললো তেতিয়াহলে কি হ'ব এই কিউব ৰুটৰ লগত এই কিউবটো উঠি যাব আৰু এইফালে কিউব ৰুট অফ 8 মানে কি হয় 2 হয় নিশ্চয়কৈ যেহেতু 2 into 2 into 2 মানে হয় 8 তাৰমানে কিউব ৰুট অফ 8 মানে কি হ'ব 2 হ'ব হল এতিয়া 2 ইকুৱেল টু পাম মই ইয়াৰ পৰা 1 plus r by 100 আৰু ইয়াৰ পৰা মই r ৰ ভ্যালু পাম 2 minus 1
2 minus 1 100 to তলত আছিল ইয়াৰ ফালে আহিলে ইনটু হ'ব 2 minus 1 মানে হয় 1 1 into 100 মানে হ'ব 100 তো 100% হ'ব এনেকৈ মই উলিয়াব পাৰো এতিয়া ইয়াৰ পৰা মই এটা শৰ্ট মেথড এটা আপোনাক শিকাই দিছো শৰ্ট মেথডটো হ'ল যে যদি 3 বছৰ থাকে তেতিয়াহলে মই এনেকৈ লিখিম x amount to গৈ কিনে বা 1 rupees to গৈ কিনে মোৰ 8 rupees হয় 3 বছৰ কৈছে rate of interest উলিয়াবলৈ মই দুফালে কি কৰিম 3 বছৰ ক'লে কিউব ৰুট লম তো কিউব ৰুট অফ 8 ইকুৱেল টু মানে এইটো কি হ'ব কিউব ৰুট অফ 8 হ'ব ইয়াৰ পৰা মই কি পাম কিউব ৰুট অফ 3 মানে হয় 1 সৰি কিউব ৰুট অফ 1 মানে হয় 1 and কিউব ৰুট অফ 8 মানে হয় 2 তাৰমানে 1 rupees গৈ কিনে মোৰ 2 rupees হয় তেতিয়াহলে মোৰ কিমান পাৰ্চেন্ট ইন্টাৰেষ্ট লাগিব 1 rupees গৈ কিনে 2 rupees হ'ব লাগিলে কিমান পাৰ্চেন্ট ইন্টাৰেষ্ট লাগিব নিশ্চয়কৈ 100% ইনক্ৰিজ হৈছে তেতিয়াহে 1 গৈ কিনে 2 হ'ব তো 100% হ'ব মোৰ rate of interest ঠিক আছে আগৰ কোৱেশ্চনটো এনেকৈ কৰিব পাৰি আহিনি মুছা গল আকৌ এবাৰ নতুনকৈ কৰি দিছো চাব আগৰটো কেনেকৈ এনেকৈ কৰিব পাৰি চাব কম্পাউণ্ড ইন্টাৰেষ্ট দি আছে sum of money becomes 4 time তাৰমানে 1 rupees গৈ কিনে কি হয় 4 হয় সময় গৈছে কিমান 2 বছৰ গৈছে 2 বছৰ গলে মই কি লম স্কয়াৰ ৰুট লম স্কয়াৰ ৰুট অফ 1 ইকুৱেল টু কি হ'ব মোৰ স্কয়াৰ ৰুট অফ 4 3 বছৰ গলে কিউব ৰুট 2 বছৰ গলে স্কয়াৰ ৰুট আৰু ইয়াৰ পৰা পাম 1 ইকুৱেল টু 2 1 equal to 2 কেতিয়া হ'ব যেতিয়া নেকি 100% rate of interest লাগিব তেতিয়াহে 1 টকা যাই কিনে 2 টকা হ'ব মানে 1 টকাটোৰ লগত আৰু 1 টকা ইন্টাৰেষ্ট আহিব তেতিয়াহে গৈ কিনে 2 টকা হ'ব 1 টকা যে ইন্টাৰেষ্ট আহিল 1 টকাৰ ওপৰত তাৰমানে কিমান পাৰ্চেন্ট ইন্টাৰেষ্ট দিলো মই 100% ইন্টাৰেষ্ট দিলো তো হেনেকৈ কৰিব পাৰি ঠিক আছে বা যদি এইবিলাক মানে বেলেগ কৈ থাকে ধৰক কি আছে 1 rupees গৈ কিনে কি হয় মোৰ 9 হয় 9 হলে কি হ'ব 9 times হয় 9 times হয় 2 বছৰত তাৰ মানে কেনেকৈ উলিয়াম মই root over 1 equal to কি পাম মই প্লাস পাম মই root over 9 পাম তাৰ মানে 1 rupees লৈ কিনে মোৰ 3 times হ'ব তো কিমান মোৰ হে লাগিল ইন্টাৰেষ্ট কিমান পালো মই 2 পালো কিমানৰ ওপৰত ইন্টাৰেষ্ট 2 পালো 1 ৰ ওপৰত তাৰ মানে মোৰ rate of interest কিমান হ'ব 200% হ'ব কেনেকৈ 2 by 1 into 100% কৰি দিলে হ'ল এনেকৈ হ'ল বুজাই দিলো নিশ্চয় এনেকুৱা কোৱেশ্চন আহিলে বুজি পাব বা এক্সামত কৰিব পাৰিব হ'ল ইয়ালে এটা হৈছে 8 নম্বৰ কোৱেশ্চনত টাইপ 5 লাষ্ট টাইপ এইটো কম্পাউণ্ড ইন্টাৰেষ্টৰ মন দি চাব কি দি আছে a certain sum of money amounts to rupees 2420 in 2 year and rupees 2662 in 3 years at some rate of compound interest compounded annually এটা নিৰ্দিষ্ট ধনৰাশি কি গৈ কিনে কি হয় amounts to rupees 2420 হয় 2 বছৰত আৰু 2662 rupees হয় 3 বছৰত compound interest তেতিয়াহলে উলিয়াব লাগে মই rate of interest কিমান কোৱেশ্চন মই আকৌ বুজাই দিছো এটা নিৰ্দিষ্ট ধনৰাশি গৈ কিনে 2 বছৰৰ মূৰত হয় হি 2420 টকা আৰু 3 বছৰৰ মূৰত হয় হি 2662 টকা তেতিয়াহলে ইন্টাৰেষ্টৰ ৰেটটো কি হেতু হৈছে প্ৰিন্সিপাল মই কি নাজানো সেই প্ৰিন্সিপালৰ ওপৰত 2 বছৰ যদি কম্পাউণ্ড ইন্টাৰেষ্ট লাগে তেতিয়াহলে মই এমাউন্টটো কি পাম 2 বছৰৰ পিছত মই এমাউন্টটো পাম 2420 rupees again 3 বছৰৰ পিছত মই এমাউন্টটো কি পাম 2662 rupees পালো এটা ইহত দুটাৰ মাজৰ যে ডিফাৰেন্স এইটো কিহৰ কাৰণে হৈছে এবছৰৰ কাৰণে ইহত দুটাৰ মাজৰ ডিফাৰেন্স আহিছে হল এটা এবছৰত ইহত দুটাৰ মাজৰ ডিফাৰেন্স কিমান আছে যদি চাও মই ইফালে 62 আৰু 20 গলে 42 হয় আৰু ইফালে 26 ৰ পৰা 24 গলে 2 হয় তাৰমানে ডিফাৰেন্স কিমান 242 rupees তো এক বছৰত ইহতৰ মাজৰ ডিফাৰেন্স আহিছে 242 rupees এটা এক বছৰৰ কাৰণে মই সিম্পল ইন্টাৰেষ্ট পঢ়াতে কি কৈছিলো কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্ট সদায় এক বছৰত কি হয় সেম হয় এক বছৰৰ কাৰণে কম্পাউণ্ড ইন্টাৰেষ্ট যিমান হ'ব সিম্পল ইন্টাৰেষ্টটো সিমানে হ'ব এক বছৰৰ সিম্পল ইন্টাৰেষ্ট পাইছো মই 242 টকা তেতিয়াহলে মই যদি সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলা পুট কৰো মোৰ SI ইকুৱেল টু আছিল P into R into T by 100 আছিল তো ইয়াত মই SI কিমান দি আছে মোক 242 equal to P মানে কিমান আছে প্ৰিন্সিপাল যে পালো মই মানে 242 rupees যে মই ডিফাৰেন্সটো পালো তাৰ বেস মানে সেকেন্ড ইয়াৰত যেটো ভ্যালু আছিল তাৰ ওপৰতহে মই এইখিনি এড অন হৈ কেনে এইখিনি পালো তো তাৰ কাৰণে প্ৰিন্সিপালটো মোৰ কি হ'ব 2420 হ'ব 2420 R টো নাজানো মই R টো মোক ওলাব দিছে তো R টো মই R লিখিম কি টাইম পিৰিয়ড কিমান দি আছে মোক ইহত দুটাৰ মাজৰ ডিফাৰেন্সটো কিমান 1 টাইম পিৰিয়ড ইয়াত থাকে না 1 হ'ব by 100 তো যদি মই 80 আৰু 80 ক্যান্সেল কৰো
ইয়াত 242 আৰু ইয়াৰ 242 কেনসেল হ'ব তলত কি ৰল ইফালে তো 1 ৰল 1 ইকুৱেল টু ৰল ওপৰত r ৰল তলত 10 ৰল আৰু ইয়াৰ পৰা মই r ৰ ভ্যালু কি পাম 10%। তো ৰেট অফ ইন্টাৰেষ্ট কিমান হ'ব অপচন 4 10% হ'ব কাৰেক্ট আনসাৰ। বুজি পালে হলিয়ালে কিবা ডাউট থাকিলে নেক্সট কমেন্ট বক্সত আপোনালোকে কমেন্ট কৰি দিব। এতিয়া আহিছো মই ইয়াৰ পিছৰ নেক্সট কোৱেশ্চনটিত কি দি আছে a person deposited a sum of rupees a person deposited a sum of rupees 6000 in a bank at 5% per annum simple interest। কৈছে কি এজন মানুহে কি কৰিছে 6000 টকা এটা বেংকত ডিপোজিট কৰিছে বা জমা থৈছে আৰু বেংকে কি কৰিব 5% সুতৰ হাৰত simple interest মানুহজনক দিব। Again কৈছে another person deposited rupees 5000 at 8% per annum। বেলেগ এজন মানুহে 5000 টকা এটা বেংকত ডিপোজিট কৰিছে সেই মানুহজনক বেংকটোৱে কি কৰিব 8% সুতৰ হাৰত কম্পাউণ্ড ইন্টাৰেষ্ট দিব। এটা after 2 years the difference of their interest will be এটা মোক উলিয়াব লাগে মই উলিয়াব লাগে 2 বছৰৰ পিছত দুজন মানুহৰ যেটো ইন্টাৰেষ্টৰ ডিফাৰেন্স হ'ব সেইটো কি কোৱেশ্চনটি মই আকৌ বুজাই দিছো দুজন মানুহ আছে এজন মই ধৰি ললো A পাৰ্সনে আনজন ধৰি ললো পাৰ্সন B দুই কি কৰে বেংকত পইচা জমা থৈছে পাৰ্সনে থৈছে কিমান 6000 रुपीस বেংকত জমা থৈছে তাৰ ইন্টাৰেষ্ট দিব 5% আৰু কি হ'ব এইটো SI হ'ব সময় দুটাৰ কাৰণে একে 2 বছৰ এইটো হ'ব SI এইটো হ'ব 2 বছৰ। Again person B অৰ্থাৎ B মানুহজনে কি কৰিছে সি বেংকত ডিপোজিট কৰিছে 5000 रुपीस তাৰ ৰেট অফ ইন্টাৰেষ্ট হ'ল মোৰ 8%। Again কি হ'ব তাক কি দিব কম্পাউণ্ড ইন্টাৰেষ্ট দিব আৰু সময়টো হে একে 2 বছৰ হল এই 2 বছৰৰ মূৰত ইয়াৰ ইন্টাৰেষ্টটো যিমান হ'ব আৰু ইয়াৰ ইন্টাৰেষ্টটো যিমান হ'ব সেই ইন্টাৰেষ্ট দুটাৰ ডিফাৰেন্সটো কিমান মোক সেইটো দিছে। তো দুটা আমি সেপাৰেট কৰি উলিয়াই লও মানে দুৰে সেপাৰেট ইন্টাৰেষ্ট কিমান হয় তাৰ পৰা আমি মাইনাস আউট কৰিলে ডিফাৰেন্স উলিয়াই দিব পাৰো ঠিক আছে। এতিয়া যদি মই এই পাৰ্সনৰ কাৰণে উলিয়াও পাৰ্সনৰ কাৰণে কি হ'ব ইন্টাৰেষ্ট উলিয়াব লাগে তাৰ মানে SI ইকুৱেল টু হ'ব P into R into T by 100 P আছে 6000 ৰেট অফ ইন্টাৰেষ্ট দি আছে 5% টাইম পিৰিয়ড দি আছে 2 বছৰ by 100 00 কেনসেল ইয়াৰ পৰা পাম 5 দুগুণ 10 10 গুণ 60 তাৰ মানে 600 रुपीस হ'ব A পাৰ্সনে পোৱা ইন্টাৰেষ্টৰ হেতু হ'ব 600 रुपीस। এতিয়া মই পাৰ্সন B কিমান ইন্টাৰেষ্ট পাই হেতু উলিয়াও কম্পাউণ্ড ইন্টাৰেষ্ট বুলি কৈছে তো ফৰ্মুলাটো অলপ জটিল হ'ব তো কম্পাউণ্ড ইন্টাৰেষ্টৰ ফৰ্মুলা পুট কৰিলো A ইকুৱেল টু P হোল ইনটু আছিল তো P মানে দিয়া আছে মোক এৰ B ৰ কাৰণে P দিয়া আছে 5000 रुपीस তো 5000 হোল ইনটু 1 plus R by 100 B পাৰ্সনৰ কাৰণে ৰেট অফ ইন্টাৰেষ্ট 8% তো 8 by 100 হ'ব হোল পাৱাৰ কি আছিল T আছিল বা টাইম পিৰিয়ড আছিল টাইম পিৰিয়ড কিমান 2 বছৰ তো ইয়াত কি হ'ব স্কয়াৰ হ'ব তো ইয়াৰ পৰা এটো A এমাউন্ট হয় এটো পাৰ্সনে নহয় এমাউন্ট হয় তো এমাউন্টটো মই কি পাম 5000 ইয়াত কি হ'ব চাৰিটা কেনসেল কৰিলে ইয়াত হ'ব 2 টাইমছ ইয়াত হ'ব 25 টাইমছ তাৰমানে হ'ব 1 plus 2 by 25 হোল স্কয়াৰ ইয়াৰ পৰা পাম A ইকুৱেল টু 5000 into 1 plus 2 by 25 মানে হয় তলত হ'ব 25 ওপৰত হ'ব 25 plus 2 27 বুজি পালে 1 plus 2 by 25 মানে হয় তলত হ'ব 25 ওপৰত হ'ব 25 plus 2 যাৰ ভ্যালু হয় 27 আকৌ ইহতৰ ওপৰত হোল স্কয়াৰ আছিল হোল স্কয়াৰ থাকাৰ কাৰণে মই এটো ডাবল লিখি দিলো 27 by 25 লিখিলো এতিয়া মই কি কৰিব লাগিব কেনসেল কৰিলে হল 25 এৰে মই যদি কেনসেল কৰো 25 এৰে 50 যাব দুবাৰ 200 পালো আকৌ 25 এৰে 200 যদি কেনসেল কৰো 25 এৰে 200 যায় 8 বাৰ তো ফাইনালি মই এমাউন্টটো পালো 27 into 27 into 8 আৰু ইয়াৰ ভ্যালু কি হয় 27 into 27 into 8 মানে হয় 5832 rupees এইটো কিন্তু ইন্টাৰেষ্ট নহয় এইটো ইয়াত আমি ডাইৰেক্ট ইন্টাৰেষ্টটো পাও সিম্পল ইন্টাৰেষ্টত কিন্তু কম্পাউণ্ড ইন্টাৰেষ্টত মই ডাইৰেক্টলি ইন্টাৰেষ্টটো নাপাও এমাউন্টটো পাও এটা এমাউন্ট পালো মই 5832 rupees তেতিয়া ইন্টাৰেষ্টটো কি হ'ব কম্পাউণ্ড ইন্টাৰেষ্ট হ'ব যেটি এমাউন্ট আছিল তাৰ পৰা মই কি কৰিব লাগে প্ৰিন্সিপালটো মাইনাস কৰিব লাগে প্ৰিন্সিপাল কিমান আছিল 5000 তো 5000 to minus কৰিলে মই কি পাম 830 rupees মোৰ কম্পাউণ্ড ইন্টাৰেষ্ট
সিম্পল ইন্টারেষ্ট পাইছিলো মই 600 rupees ইয়াত পাইছো 600 আৰু কম্পাউণ্ড ইন্টাৰেষ্ট পালো মই 832 rupees এই দুটা মাজৰ ডিফাৰেন্স হ'ল 232 rupees তাৰমানে মোৰ আনসাৰ হ'ব অপচন 2 232 rupees হ'ব মোৰ কাৰেক্ট আনসাৰ বুজি পালে কোৱেশ্চন সমূহ দেখাত জটিল হলেও যদি আমি স্টেপ বাই স্টেপ প্ৰসিড কৰো তেতিয়া হলে একদম সহজভাৱে আনসাৰটো উলিয়াই যায় এটো যদি বুজি পোৱা নাই এবাৰ ৰিপিট কৰি চাব ভিডিওটো নিশ্চয় বুজি হ'ব এতিয়া আহিছো নেক্সট আজি লাষ্ট কোৱেশ্চনটিত কি দিয়া আছে একদম ইম্পৰ্টেন্ট কোৱেশ্চন এটো কি কৈছে rupees 2,60,000 is divided between Ram and Shyam 2,60,200 টকা Ram আৰু Shyamৰ মাজত ভাগ কৰা হৈছে so that the amount that Ram receives in 4 years is the same as that Shyam receives in 6 years কৈছে কি মানে 2,60,200 টকা দুজন মানুহৰ মাজত ভাগ কৰিছে টোটাল আমাৰ এমাউন্ট আছে 2,60,200 rupees এইটো দুজন মানুহৰ মাজত ভাগ কৰিছে এজন হ'ল ৰাম আনজন হ'ল শ্যাম এনেকৈ ভাগ কৰিছে যাতে ৰাম receives in 4 years is the same as that Shyam receives in 6 years with the same interest compound যদি ইন্টারেস্টটো কম্পাউন্ড ইন্টারেস্ট হয় আৰু ৰেটটো কি হয় 4% হয় তেতিয়া হলে ৰামে 4 বছৰত যেটো পাব ৰামে 4 বছৰত যেটো ইন্টারেস্ট পাব কম্পাউন্ড ইন্টারেস্ট পাব আৰু শ্যামে 6 বছৰ পিছত যেটো কম্পাউন্ড ইন্টারেস্ট পাব ৰেট অফ ইন্টারেস্টটো কি একেই বুলি কৈছে 4% ইয়াতো 4% এই ইন্টারেস্টটো দুটা কি হৈ যাব ইকুৱেল হৈ যাব বুলি কৈছে এতিয়া মই উলাব লাগে ৰাম শ্বেয়াৰ ৰামে কিমান টকা পাইছে হেতু মই উলাব লাগে ঠিক আছে কেনেকৈ কৰিম ধৰি লব লাগিব ঠিক আছে ধৰি ললো মই ৰামক কিমান টকা দিছে x rupees দিছে যদি ৰামে x rupees পায় শ্যামে কিমান টকা পাব টোটাল যেটো এমাউন্ট আছিল তাৰ পৰা x rupees মাইনাস হ'ব হল এতিয়া ইয়াৰ পৰা মই কি উলিয়াব লাগে দুটা মোক কি কৈছে ইকুৱেল বুলি কৈছে যেহেতু দুটা ইকুৱেল বুলি কৈছে তো মই এনেকৈ লিখিব পাৰো ৰামৰ কাৰণে 4 বছৰত 4% যেটো ইন্টারেস্ট পাম হেতু কাৰ সমান হ'ব শ্যামৰ কাৰণে 6 বছৰত 4% হাৰত যেটো ইন্টারেস্ট পাম তাৰ সমান হ'ব এতিয়া ইন্টারেস্টটো উলিয়াব মই ইন্টারেস্টটো উলিয়া নে ডাইৰেক্ট কম্পাউন্ড ইন্টারেস্ট বুলি কৈছে ন তো ডাইৰেক্ট এমাউন্টটো উলিয়াব পাৰি ইয়াৰ পৰা এমাউন্টটো ইকুৱেল হ'ব এমাউন্টটো ইকুৱেল নহয় ইন্টারেস্ট ইকুৱেল আৰু ঠিক আছে ফৰ্মুলাটো পুট কৰিলো ইয়াৰ কাৰণে কম্পাউন্ড ইন্টারেস্টৰ ফৰ্মুলা কি হ'ব এমাউন্ট ইকুৱেল টু কি হয় এমাউন্ট ইয়াত নিলিখিব পাৰো এমাউন্ট ইকুৱেল টু কি হয় প্ৰিন্সিপাল কম্পাউন্ড ইন্টারেস্টৰ ফৰ্মুলা কি আছিল p হোল ইনটু 1 plus r by 100 হোল পাৱাৰ আছিল n হল n বা t একেই কথা এতিয়া p প্ৰিন্সিপাল কিমান আছে ৰামৰ কাৰণে প্ৰিন্সিপাল আছে x rupees তো x into কি হ'ব 1 plus r by 100 1 plus r মানে কিমান আছে ৰামৰ কাৰণে ৰেট কিমান 4% তো 4 by 100 হোল পাৱাৰ কিমান হ'ব হোল পাৱাৰ হ'ব ইয়াত কিমান আছে সময় কিমান আছে 4 বছৰ আছে তো ইয়াত হ'ব পাৱাৰ 4 এটো কাৰ সমান হ'ব শ্যামৰ কাৰণে প্ৰিন্সিপাল কিমান আছে 2,60,200 minus x এটো হল শ্যামৰ প্ৰিন্সিপাল p into 1 plus r by 100 rate of interest শ্যামৰ কাৰণে কিমান 4% same by 100 হোল ইনটু কিমান হ'ব টাইম পিৰিয়ড কিমান আছে 6 তো ইয়াত হ'ব পাৱাৰ 6 ঠিক আছে ইয়াতে হল এতিয়া আমি ইয়াৰ পৰা কি কৰিব পাৰো এতিয়া যদি চাও এই দুটা ৰাখি আৰু এইটো ৰাখি ইনটু হৈছে ইয়াতো এইটো ৰাখি ইনটু হৈ আছে ইয়াত যেটো এইটো ভ্যালু আছে আৰু ইয়াৰ যেটো এইটো ভ্যালু দুটা সেম আৰু পাৱাৰ ইয়াত কিমান আছে 4 ইয়াত পাৱাৰ কিমান আছে 6 তো এই 1 plus 4 by 100 হোল পাৱাৰ 4 ৰ লগত মই 1 plus 4 by 100 হোল পাৱাৰ 6 কেনসেল আউট কৰিম কৰিলে ইয়াত কি ৰৈ যাব ইয়াত 2 ৰৈ যাব তাৰমানে মই ইয়াৰ পৰা পাম ইয়াত x এই গুটেখিনি কেনসেল আউট হ'ব x ইকুৱেল টু পাম মই ইয়াত 260 minus x এইখিনি সেম থাকিব ইয়াত মোৰ ৰব 1 plus 4 by 100
ইয়াত 4টা আছিল তো ইয়াত 4টা যাব সৰ পৰা 4টা গলে ৰৈ যাব 2টা এইটো পাইছো এতিয়া ইয়াৰ পৰা মই সলভ কৰিব লাগিব অলপ মোক ঠাই লাগিব বাৰু ইয়াত কৰি আছো মই ধৰালৈকে x ইকুৱেল টু হ'ব মোৰ 260 minus x এইটো পৰা কি পাম ইফালে কাটাকাটি কৰিলে 1 by হ'ব 25 এইটো মই ইফালে কৰি লৈছো 1 plus 1 by 25 whole square আছে এইটো মানে কি হ'ব তলত হ'ব 25 ওপৰত হ'ব 26 whole square আৰু ইয়াৰ পৰা হ'ব 26 whole square মানে হয় 576 and 25 whole square মানে হয় sorry 576 নহয় 676 আৰু 25 whole square মানে হয় 625 তো এই গোটেইখিনি ভ্যালু মই পাম এই গোটেইখিনি ভ্যালু মই এইটো পালো তো এইখিনি সাইড মই পুট কৰিম এইটো 676 divided by 625 এইটো পুট কৰিলো এটা এইটো পুট কৰাৰ লগে লগে মই এবাৰ কি কৰিব লাগিব মই এই 625 টো ইফালে লৈ গলো 625 x equal to কি পাম মই এবাৰ 260 minus x whole into পাম 676 এইটো পালো ইকুৱেশ্যন এটা পালো এই ইকুৱেশ্যনটো সলভ কৰিব লাগিব এতিয়া মই নেক্সট পেজত এখিনি মই লিখি লৈছো 625x equal to মই কি পাইছো 260 minus x 260 minus x whole into কিমান পাইছো 676 into কিমান 676 পাইছো এতিয়া এটো সলভ কৰিম কি হ'ব ইয়াত 625x টো এনেকৈ ৰাখিম এইটোৰে এইটো মাল্টিপ্লাই হ'ব মাল্টিপ্লাই নকৰো বাৰু মই ডাইৰেক্ট এনে লিখি দিছো 000 into কি হ'ব 676 মাইনাস কিমান হ'ব x into 676 x into 676 মানে হ'ব 676x ইয়াৰ পৰা যদি মই এইটো ইফালে লৈ আহো মাইনাস হৈ আছে ইফালে নিলে প্লাস হৈ যাব তো প্লাস করলে কিমান পাম 5 6 11 হ'ব 1 77 লাখ 7 9 1 10 17 লাখ 6 6 12 1 13 1310 sorry 1301 x হ'ব আৰু ইয়াত পাম 260 into 676 এইটো পালো এতিয়া কিবা কাটাকাটি যেনে চাইছো মই x equal to লিখিছো ইফালে তললৈ আহিছো 260 into 676 তলত হ'ব 1301 হয়তো ডাইৰেক্ট কাটাকাটি দিছো এইটোৰে মই এইটো কেনসেল আউট কৰিম 1301 ক 2 পূৰণ কৰিলে 2602 পাম তাৰমানে 2 টাইম যাব আৰু 2 0 আছে 2 0 তো ফাইনালি মই কি পালো 200 into 676 পালো এটা এইটো ভ্যালু কি হ'ব 6 গুণ 12 2 হাতেৰ লগ 7 গুণ 14 15 5 হাতেৰ লগ 7 গুণ 12 13 1352 2 0 আছে 2 0 পুট কৰিম তো ফাইনালি আমি আনসার কি পালো x এর ভ্যালু কি পালো 135200 এটা x মানে কি আছিল x মানে আছিল ৰামৰ শেয়াৰ মোক খুদিছে কি ৰামৰ শেয়াৰ খুদিছে ৰামৰ শেয়াৰ x এ আছিল তো x এর ভ্যালু মই কি পালো 135200 অপশন 2 আছে 135200 তো এইটো হ'ব মোৰ কারেক্ট আনসার বুজি পালে কোৱেশ্চনটি ইম্পৰ্টেন্ট কোৱেশ্চন অলপমান লেংদি টাইপ কিন্তু যদি আপোনালোকে বুজি পাইছে কেনেকৈ কৰিব লাগে নিশ্চয় কামত আহিব বিভিন্ন ধৰণৰ এক্সামত এনেকুৱা কোৱেশ্চন আহি থাকে তো আজিলৈ ইমানতে এৰিছো নেক্সট আমি যেহেতু আমাৰ সিম্পল কম্পোনেন্টস কমপ্লিট হ'ল নেক্সট আমি কি কৰিম মেনচুৰেশন 2D খিনি কৰি লও তাৰ পিছত নে আমি স্পিড টাইম ডিসটেন্স কৰিম আগে গোটেইটা ইম্পৰ্টেন্ট তো মেনচুৰেশন খিনি কৰি লৈছো আগে 2D 3D একেলগে কৰি লও মেনচুৰেশন নি তাৰ পিছত আমি স্পিড টাইম শিকিম নেক্সট ট্ৰেইন বুট শিকিম লগতে ৰিজনিংৰ ভিডিওসমূহ দিবলৈ চেষ্টা কৰিম ৰিজনিংৰ বহুত ভিডিও দিব লগা আছে যিমান টাইপৰ কোৱেশ্চন আহিব পাৰে গোটেইখিনি কৰাই দিম তো আজিলৈ ইমানে ভিডিওটো ভাল পালে লাইক কৰিব লগতে এই ভিডিওটো শেয়াৰ কৰি দিব সকলোকে যেহেতু বহুত দিন ভিডিও দিয়া নাই বহুত এটা নটিফিকেশন নাযাব পাৰে সেইকাৰণে শেয়াৰ কৰিব থ্যাংক ইউ